নমস্কাৰ জনালোঁ সকলো ৰাজ্যলৈ। মই অনা দাস। মই এগৰাকী গাঁৱলীয়া নিচেই সহজ সৰল বোৱাৰী। মই ভিডিঅ' বনাই আৰু লগতে নাম গান আদি শুনি বা গায়ো ভাল পাওঁ। সেয়ে মই এটি ইউটিউব চেনেল খুলি ল'লোঁ নতুনকৈ আৰু মই যিসমূহ কাম কৰি ভাল পাওঁ সেইবোৰ আপোনালোকৰ আগত উপস্থাপন কৰিম বুলি এটি ইউটিউব চেনেল খুলি ল'লোঁ। আশা কৰিলোঁ আপোনালোকে যদি ভাল পায় মোক আগুৱাই যোৱাত সহায় কৰিব। আৰু এয়া মোৰ প্ৰথমতে ভিডিঅ' আমাৰ ধাননি পথাৰখনৰ পৰাই আৰম্ভ কৰিলোঁ। আমাৰ এইবছৰ দিছিলোঁ ধান জহা বৰা আৰু ৰঞ্জিতখিনি ভাল হ'ল, কিন্তু বাকী জহা আৰু বৰা একেবাৰে ভাল হোৱা নাই। এয়া হ'ল পিছৰ দিনাখনৰ দৃশ্য, মানে মৰণা মৰা গাড়ীখন ৰৈ আছোঁ। আমি যেন যুদ্ধতহে নামিম তেনেকৈ সকলোৱে ৰেডি হৈ ৰখি আছোঁ। এয়া আহি গ'ল। এইকেইদিন খেতিৰ ধানৰ মানে ঘৰৰ চাউলৰ ভাত খোৱা একদম ওলাই যায়। খেতিয়কবিলাকৰ বহুত কষ্ট হয় দেই। আগতে অৱশ্যে মা দেউতাই যেতিয়া খেতি কৰিছিল তেতিয়া অনুভৱ কৰিব পৰা নাছিলোঁ। এতিয়া নিজে কৰাৰ কাৰণে গম পাইছোঁ। এয়া 6টা বাজি গ'ল আৰু একদম 8টা বজাৰ পৰা চাওকচোন মই এইটো ড্ৰেছতেই। অলপ সময় অৱশ্যে মই গৈছিলোঁ বকত বাবাক আনিবৰ কাৰণে স্কুলৰ পৰা, তেতিয়া অকণমান ৰেষ্ট পাইছোঁ, কিন্তু এওঁ নন ষ্টপ লাগি আছে। আৰু এইখিনি দেখিছেনে, সেইখিনি এতিয়াও আছে থ'বলৈ, আৰু 1 ঘণ্টা টাইম লাগিবই। যিসকলে মোৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চালে তেওঁলোকলৈ অশেষ ধন্যবাদ জনালোঁ।